নপুৰণিৰ সংঘাতক লৈ ৰাজ্যিক বিজেপিত মুকলি বিদ্ৰোহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এইবাৰ উভতি ধৰিলে বিধায়ক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ খুমটাইৰ বিধায়কগৰাকীৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দলীয় কাম-কাজত মাত মাতিবলৈ নিদিব জয়ন্ত মল্ল বৰুৱাৰ অহংকাৰী মনোভাৱে ক্ষতি কৰিছে বিজেপিক লোকসভা নিৰ্বাচনত কেইবা হাজাৰো ভোটৰ ক্ষতি কৰিছে জয়ন্ত মল্ল বৰুৱাই কেইদিনমান পূৰ্বে আৰু পুৰণি বিজেপিৰ সংঘাতক লৈ মত পোষণ কৰিছিল জয়ন্ত মল্ল বৰুৱাই দলৰ বিৰুদ্ধাচৰণ কৰা পুৰণি বিজেপি কৰ্মীক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বছৰেকত 5 দিন বিজেপি কৰা আৰু 24 ঘণ্টাই বিজেপি কৰা সকলৰ পাৰ্থক্য আছে আৰু আনফালে মৃণাল শইকীয়াৰ বিস্ফোৰণৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া 4 জুনৰ পিছত প্ৰমাণ হ'ব সকলো কোনে বেছি ভোট ল'ব পাৰিব সেইটো চাব লাগিব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে আমাৰ মতভেদ নাই কিন্তু মোৰ কাৰণে কোট ভোট কমিছে তাৰ উত্তৰ দিয়ক বুলি বিধায়ক মৃণাল শইকীয়াক প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে তেখেতে কৈছে যে মোৰ কাৰণে কাৰোবাৰ বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80 হাজাৰ ভোটত লিড ল'ম মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে নাই তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পৰা তেওঁৰ সেই ধৰণৰ জনপ্ৰিয়তা আছে নে নাই ঠিক তেনেকৈ তেওঁৰ সমষ্টিটো মই এতিয়া কেম্পেইনিং কৰিব যোৱা নাই তেওঁৰ কাষৰ সমষ্টিটো সৰু পথাৰত মই কেম্পেইনিং কৰি আহিছোঁ এতিয়া সৰু পথাৰ বেছি ভোটত জিকিব নে তেওঁ বেছি ভোটত জিকিব সেইটো চাব লাগিব জনপ্ৰিয়তাটো কাৰ মই কেম্পেইনিং কৰি অহা সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰাত তেওঁ তাত বেছি ভোট এতিয়া মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই মাত্ৰ 2 দিন গৈছোঁ 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান মোৰ 25% মুছলমান মানুহ তেওঁ কিমান বেছি ভোট দিলে মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলো এইটো এনালাইচিছ হ'ব এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী দৰং ওদালগুৰি আৰু বৰপেটা এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিলোঁ 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ মই দলটোক কাম কৰিব পাৰোঁ তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত তেওঁ যিটো কথা ক'লে যে মোৰ কাৰণে দলৰ ক'ৰবাত ভোট কমিছে বুলি তো মইতো য'ত গৈছোঁ সেইটো আলোচনা কৰিম নহয় মোৰ ভোট ক'ত কমিব লাগিব মোৰ সমষ্টিত 25% মুছলমান মানুহ আছে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু তাত যদি মই 70,000 80,000ত লিড ল'ব পাৰোঁ তেওঁৰ 7% বা 6% মুছলমান থকা সমষ্টিটোত তেওঁতো 1.5 লাখত লিড ল'ব লাগিব 1 লাখত লিড ল'ব লাগিবনে নাই তেওঁ পাৰিছেনে নাই তেওঁ নিজক প্ৰথম কথাটো হ'ল যে মই কি কৈছোঁ মই কৈছোঁ কৰ্মৰ কথা যে দলত যোনে কাম কৰে দলত যোনে ত্যাগ কৰে দলত যোনে সমৰ্পিতভাৱে কাম কৰে তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক দলৰ জ্যেষ্ঠ নেতা তেওঁ কোৱা কথাখিনি মই 4 তাৰিখে পৰ্যালোচনা কৰিম আমাৰ কোনো মতানৈক্য নাই আপোনালোকে ক'ৰবাত বিচাৰি আহে কিন্তু আমাৰ কোনো মতানৈক্য নাই আমিতো চবেই একেলগে কাম কৰোঁ মইতো কৈছোঁ তেওঁ আমাৰ দলৰ জ্যেষ্ঠ নেতা তেওঁৰ প্ৰতি মোৰ সন্মান আছে কিন্তু সন্মানৰ লগে লগে এইটো আছে যে তেখেতে যে মোক ক'লে যে মোৰ কাৰণে ক'ৰবাত ভোট কমিছে তেওঁতো জবাব দিয়ক ক'ত ভোট কমিছে মোৰ যদি সমষ্টিটোত ভোট কমে মোক কওক যে জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত ভোট কমিলে তেওঁৰ সমষ্টিত 25% মুছলমান থকাৰ পিছতো তেওঁ 80,000 বা 70,000ত লিড ল'লে তেওঁৰ তাত 6% মুছলমান আছে তেওঁ বোলে 20,000ত লিড ল'লে এইটোতো নহ'ব নহয় তেওঁ 1 লাখত লিড লৈ দেখাব লাগিব তেওঁ যদি মানে পৰ্যালোচনা কৰিলে পৰ্যালোচনা হ'ব দলৰ কামত পৰ্যালোচনাটো সেইকাৰণে 4 তাৰিখৰ পিছত পৰ্যালোচনা কৰিম কিছুমান মানুহে এইবিলাক ছ'চিয়েল মিডিয়াত কৈ ভাল পায় আৰু আগতে আমাৰ এজন বিধায়কে কৈয়ে থৈছে যে মৃণাল শইকীয়াই 8 PM পোষ্টটো খুব বেছি চাব নালাগে বৰ গুৰুত্ব দিব নালাগে এইটো আগতে এজন বিধায়কে কৈ থৈছে তেওঁ 8 PM এটা পোষ্ট দিয়ে আৰু 8 PM বুলি পোষ্ট দিয়ে সেইটোত বহুত গুৰুত্ব দিব নালাগে বুলি 8 PM দিছে মই সেইকাৰণে বহুত গুৰুত্ব দিয়া নাছিলোঁ আপোনালোকে সোধা কাৰণে ক'লোঁ মই সেইকাৰণে নাজানো মোক এজন আমাৰ আগৰ সতীৰ্থ বিধায়কে কৈ থৈছিলে
যে 8 PM পোষ্টটোত তেওঁক বেছি গুৰুত্ব দিব নালাগে। আজি মোৰ পোষ্টটো 8 PM দিছে, সেইকাৰণে মই গুৰুত্বই দিয়া নাছিলোঁ। আজি আপোনালোকে সোধাৰ কাৰণে ক'লোঁ।